কৰিমগঞ্জত মুন্না ভাই MBBS ভুৱা নাৰ্ছিং হোমত ভুৱা চিকিৎসকৰ চিকিৎসা নাকি লগোৱাত ব্যৰ্থ জিলা প্ৰশাসন চিকিৎসাৰ নামত কি চলিছে কৰিমগঞ্জত ভুৱা চিকিৎসাৰে ৰোগীৰ জীৱনত হেতালি খেলাৰ ঘটনাই পুনৰ পোহৰলৈ আনিছে কৰিমগঞ্জৰ স্বাস্থ্য পৰিষেৱাৰ ভয়ংকৰ চিত্ৰ কেইদিনমান পূৰ্বে এগৰাকী ভুৱা চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হৈছিল এটি শিশুৰ স্বাস্থ্য বিভাগৰ অধিকাৰীয়ে তদন্ত কৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ দিছিল তদন্তৰ ৰিপৰ্ট কিন্তু এসপ্তাহ অতিক্ৰম কৰিলে জিলা প্ৰশাসনে ব্যৱস্থা ল'ব নোৱাৰিলে ভুৱা চিকিৎসকৰ জানিব পৰা মতে 8 জানুৱাৰীত কৰিমগঞ্জৰ ভংগা এলেকাৰ এগৰাকী লোকে পুত্ৰৰ দাঁতৰ বিষৰ চিকিৎসাৰ বাবে গৈছিল আসাম মেডিকেললৈ পিছে এইগৰাকী চিকিৎসকৰ চিকিৎসাই কাল হ'ল কণমানিটোৰ বাবে অধিক সংকটজনক অৱস্থাত SMCHত মৃত্যু হয় শিশুটিৰ এজন মানুহ 9 বছৰীয়া ল'ৰা এজনক লৈ চিকিৎসাৰ কাৰণে ভাংগাত আহিছিলে তাত আয়ু আহমেদ নামৰ এজন ডক্টৰ নামধাৰী এটা ক্লিনিকত তেওঁলোকে সোমালে তাত তাৰ চিকিৎসা কৰাৰ কাৰণে সোমোৱাৰ পিছত ষ্টেটমেণ্ট মতে যে বাপেকক এটা টেবলেট দিবলৈ কিনি আনিবলৈ মানুহজনক পঠাই দিয়ে বাপেকক বাপেকজন টেবলেট কিনি আহি উভতি যেতিয়া সোমাইছে তাত ল'ৰাজনক থৈ গৈছে চেম্বাৰৰ ভিতৰত তেতিয়া তেওঁ দেখে যে অলৰেডি ল'ৰাজনৰ এটা দাঁত উঠাই পেলাইছে দাঁত উঠাই পেলাইছে তেজ ওলাই আছে তেজ ওলাই আছে তেওঁ চিলাই মাৰিছে তাৰপিছত তাতে তোলা দি সোপা দি ঔষধ পাতি দি ঘৰলৈ পঠিয়াই দিছে কিন্তু ঘৰত যোৱাৰ পিছত ল'ৰাজনৰ তেজ বন্ধ নোহোৱাত তেওঁলোকৰ উপায়ন্তৰ হৈ কৰিমগঞ্জ চিভিল হস্পিটেললৈ লৈ আহে ইয়াত অহাৰ পিছত ল'ৰাজনৰ অৱস্থা বেছ সংকটজনক দেখা পাই লগে লগে তাক ৰেফাৰ কৰিছে শিলচৰ মেডিকেল কলেজলৈ ল'ৰাজনক লৈ গৈ শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰাৰ পিছত তাক ICUত সোমাই তাৰ ট্ৰিটমেণ্টটো আৰম্ভ কৰিছিল যদিও যোৱাকালি তাত মৃত্যু হয় এই ঘটনাৰ পাছতেই স্বাস্থ্য বিভাগৰ যুগ্ম সঞ্চালক ডক্টৰ শামছুল আলমৰ নিজাববীয়া তদন্তত পোহৰলৈ আহে মুন্না ভাইৰ প্ৰকৃত ৰহস্য আচলতে এইজন কোনো চিকিৎসক নহয় অথচ সকলো ধৰণৰ চিকিৎসাৰ লগতে অস্ত্ৰোপচাৰ কৰি আহিছে এইজন মুন্না ভাইয়ে এইবাৰ মন কৰক এইখন ছাইনবোৰ্ডলৈ ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে ডক্টৰ মুন্না ভাইৰ নাম ডক্টৰ ইছলাম উদ্দিন আহমেদ MBBS স্থানীয় লোকেও ইমান দিনে ভাবি আহিছিল আহমেদ চাহাব দন্ত চিকিৎসকৰ লগতে এগৰাকী MBBS চিকিৎসক যুগ্ম সঞ্চালকে এইজন ভুৱা চিকিৎসকক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ বাবে পত্ৰযোগে জিলা উপায়ুক্তলৈ অনুৰোধ জনাইছে ইয়াতে SP ছাৰলৈ মই এখন কমপ্লেইন লিখিছোঁ সবিশেষ বৰ্ণনা দি আমাৰ মইনাকলাল ডক্টৰে যিটো ৰিপৰ্ট দিছে সেইটো এটাচ কৰি দিছোঁ আৰু তেওঁক অনতিপলমে এৰেষ্ট কৰি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে তেখেতক আমি অনুৰোধ কৰিছোঁ মই DC ছাৰক এই বিষয়ে গোটেইখিনি কৈছোঁ ADC হেল্থক কৈছোঁ পূৰ্বতেও কৰিমগঞ্জৰ হৰিহাৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম লাইফলাইনত হৈছিল এগৰাকী প্ৰসূতিৰ এই বাতৰি সম্প্ৰচাৰ হৈছিল ভিজন প্ৰাগত কিন্তু আজি কোপতি কোনো ব্যৱস্থা ল'ব নোৱাৰিলে বিভাগীয় কৰ্তৃপক্ষৰ পুনৰ কৰিমগঞ্জত ভুৱা চিকিৎসাৰ বাবে মৃত্যু হয় এটি শিশুৰ এনেদৰেই ভুৱা চিকিৎসক আৰু কোনো ধৰণৰ আন্তঃগাঁথনি নথকা নাৰ্ছিং হোম আৰু ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব নোৱাৰিলে জিলা প্ৰশাসনে
ফলত ভুৱা চিকিৎসক ইছলামউদ্দিন আহমেদে পলায়ন কৰিছে বাংলাদেশলৈ। চেষ্টা কৰিছোঁ মানুহজন ক'ত আছে বুলি, কিন্তু মোৰ ওচৰত যিটো খবৰ সেইমতে তেওঁ বাংলাদেশলৈ পলাই গৈছে। গতিকে তেওঁৰ ক্লিনিক চবতে তলা লগাইছে আৰু তেওঁৰ দুটা ফোন নম্বৰ তেওঁ লক কৰি ৰাখিছে। গতিকে পূৰ্বৰ দৰে এইবাৰো কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰিলে প্ৰশাসনে। কৰিমগঞ্জৰ পৰা ৰাহুল পাল ৰিপৰ্ট, ভিজন প্ৰাগ।